তেখেতৰ অনুভৱ তো মই প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছো এটা তালি হ'ব লাগে দেউতাৰ কাৰণে মানে পঢ়াই শুনাই এটা মানে ভাল শিক্ষাৰ্থী কৰিম বুলি মনত বহুত কল্পনা আছিল আৰু সেই হিচাপত মই বৰ কষ্ট কৰি সিহঁতক মানে এই দায়িত্ববিলাক দিছিলোঁ মোৰ এতিয়া দুটাই ল'ৰা আৰু এজনী ছোৱালী আৰু গোটেইকেইটাকে মই গ্ৰেজুৱেশ্যনটো দিয়ালোঁ আৰু মোৰ আৰ্থিক অভাৱ অনাটনৰ কাৰণে মই সিহঁতক আৰু তাতকৈ উচ্চ পৰ্যায়লৈ মই নিব নোৱাৰিলোঁ যদিও মই সিহঁতক মানে সাহসটো মই কমাই দিয়া নাই যে মিছা কথা নকবি কাকো ঠগি নাখাবি কাকো মানে হেৰি নকৰিবি আৰু জাহা তাহা বজ্জাত খঙত ঘূৰি নুফুৰিবি মই এই কথাকেইটাত মই সদায় সিহঁতক সতৰ্ক কৰি পিনি থাকিলোঁ যেনেকৈ তাৰমানে চৰাই পোৱালি বা ডাঙৰ কৰিবৰ কাৰণে যি ধৰণে কষ্ট কৰে মই ঠিক তেনেকুৱা ধৰণে মোৰ পৰিবাৰ আৰু মই মানে খুব যত্ন কৰিছিলোঁ আৰু তাৰে ফল হিচাপে আজি আপোনাৰ সবৰ আগত এইখিনি দেখি মেলি মই মানে কি আনন্দ হৈছে মই নিজে ভাবিব পৰা নাই এয়ে মোৰ বক্তব্য থেংক ইউ মা আছে আমাৰ মাজত মাকো দুআষাৰমান ক'বৰ কাৰণে অনুৰোধ জনাইছো মইনো কি জনাম তাই ক'লেই সৰুৰ পৰা যিখিনি যত্ন কৰিব লাগে সেইখিনি কৰিলোঁ ল'ৰাক মানুহটোৰ কাৰণে বহুত কষ্ট ত্যাগ কৰি এইটো পৰ্যায় পোৱাইছিল সিহঁতক সেইটোৱে আৰু এতিয়া মনটো ভাল লাগিছে আৰু এইখিনি হোৱাৰ কাৰণে তো বৌ আছে আমাৰ মাজত তো ছাৰৰ বৌ হয় তো তেখেতকো মই দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছো মইনো কি ক'ম ভাল লাগিছে আৰু এতিয়া কৈছো কালি এটা মই দিয়ক ভায়েকো আছে ভায়েকো এষাৰ কওক ভাল লাগিল এইফালে আগত আজি ইয়াত উপস্থিত থকা সকলোকে প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু ব্যৱসায়টোৰ বিষয়ে আগৰ পৰাই গম পায়েই আছো এইটো আৰু দাদাই আজি এইটো ৰেংক ITC ৰেংকটো এচিভ কৰাৰ কাৰণে যথেষ্ট আনন্দিত ভাল লাগিছে এনেদৰে আৰু আগুৱাই যাওক ইয়াকে কামনা কৰিছো ধন্যবাদ জনাইছো ইয়াৰ পাছতে আমাৰ বুদৌৰ মঙলদৈৰ পৰা এজন বিশেষ লিডাৰ আমাৰ মাজত উপস্থিত হৈছেহি যিজন ব্যক্তিয়ে গম পায় যে আজি এই বিজনেছটোৰ জৰিয়তে আজি 2,10,000 ইনকাম কৰি আজি মঙলদৈত এটা পৰিৱেশ বনাবলৈ সক্ষম হৈছে তো NTC হয় বৰ্তমান সময়ছোৱাত নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আমাৰ জ্যোতি প্ৰসাদ বৰুৱা ছাৰ তেখেতকো দুআষাৰমান ক'বৰ কাৰণে মই অনুৰোধ জনাইছো থেংক ইউ আজি প্ৰশান্ত ছাৰে যি ITC ৰেংকটো লাভ কৰিলে তাৰ কাৰণে নথৈ আনন্দিত আজি মঙলদৈতো আমাৰ সকলোৱে তাত আনন্দ লৈছে আৰু আজি তেওঁৰ ঘৰত আজি আমি সকলোৱে উপস্থিত হৈছোঁ এটা কথাই আমি গম পালোঁ যদি সততা আৰু নিষ্ঠাৰে কাম কৰা যায় তেতিয়াহ'লে আমি এনেধৰণৰ এচিভমেণ্ট তুলিব পাৰিম আমি তেওঁৰ আদৰ্শৰ জৰিয়তে আমি কাম কৰিব লাগিব সকলোৱে গুৰুত্ব দিয়ক ভাল ধৰণে কাম কৰক সকলোৱে আগুৱাই যাব পাৰিম থেংক ইউ জয় হিন্দ জয় মাইলা বিষ্টেল এইখিনিতে তেখেতক মই মোৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ ইয়াৰ পাছতে মই সেইজন ব্যক্তিৰ পৰা দুআষাৰমান শুনিব বিচাৰিছো যিজন ব্যক্তিয়ে আজি এই বিশেষ সফলতাটো কাঢ়ি আজুৰি আনিবৰ কাৰণে সক্ষম হৈছে তো আমাৰ আপলাইন হয় আমাৰ মেণ্টৰ হয় মিষ্টাৰ প্ৰশান্ত বৰগোহাঁই এটা জোৰা হাততালি দিব লাগে তেখেতৰ কাৰণে বহুত শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতক আৰু তেখেতৰ ফিলিংছ শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছো থেংক ইউ ছ' মাছ অল লিডাৰ্ছ আজি আপোনালোক সকলো আহি আমাৰ অতি গুৰুত্বপূৰ্ণ আজি যিটো মুমেণ্ট হয় মুমেণ্টত উপস্থিত হোৱাৰ কাৰণে ফাৰ্ষ্ট অফ অল মই ধন্যবাদ জ্ঞাপন কৰিছো ভগৱানৰ ওচৰত অলমাইটি বিকজ তেখেতৰ চিন্তাৰ অবিহনে গছপাত দেখিলে নিহিলে আমি সকলোৱে জানো চ' গতিকেলৈ তেখেতৰ আশীৰ্বাদ থকাৰ কাৰণে আজি তাৰিখত এইখিনি আগবাঢ়িব পাৰিছো এণ্ড নেক্সট তাৰপিছতে মা দেউতা আৰু মোৰ যি ফেমিলি মেম্বাৰ্ছ আছে তাৰপিছতে মোৰ মিছেছ ৱাইফ কাৰণ বহুত বেয়া আৰ্থিক অৱস্থাৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ লগত মূলধন বুলিবলৈ বহুত বিশেষ নাছিল বাট কনফিডেন্স আছিল আৰু বিজনেছটোৰ ওপৰত ফুল ফ্লেজেছ বিলিভ আছিল যে ওৱান ডে ডেফিনেটলি আই কেন এচিভ মাই অল ছাকচেছ ইন দিছ বিজনেছ এণ্ড মই এনেকৈ ধৰণে ভাবোঁ দিছ ইজ ওৱান অফ দ্য মাইল ষ্টোন এণ্ড এ ভেৰি ইম্পৰ্টেণ্ট ডেজিগনেশ্যন অফ দিছ বিজনেছ এণ্ড আহিবলগীয়া দিনত I think this is just the starting of the business because we are now matured. We can understand the business so properly. Then definitely, আজি কিছুদিন আগত ডুবাইলৈ গৈছিলো গতিকে আমি অকল এটা জেগাত থাকি বিজনেছ ডেভেলপ কৰিলে নহ'ব বাট আমি আমাৰ গোটেই পৃথিৱীখন আমাৰ কাৰণে খোলা আছে so that we can expand our business in all over the world.
ডেফিনেটলি এটা বিগ মাইণ্ডছেট লৈ পেলাই আমি আমাৰ বিজনেছ ষ্টাৰ্ট আপ কৰিব লাগিব আৰু আজি যিসকল ব্যক্তি মোৰ টিমৰ ইয়াত উপস্থিত হ'লেই তেওঁলোকে টাইম উলিয়াই মেলি পেলাই চ' বিকজ এইটো বহুত শ্বৰ্ট নটিছৰ ভিতৰত বস্তুটো হ'ল চ' গতিকে যি কি নহওক মই আজি কেমেৰাৰ মাধ্যমেদি মোৰ টিমৰ যিমান মেম্বাৰ্ছ আছে ইনক্লুডিং অল মেম্বাৰ্ছ অল মাই NTCs অল RTCs all STC leaders, all DTCs, all ZTCs, all ATC, all TC, and all the distributors, especially. And যিসকল ব্যক্তি ৰিচেণ্টলি জইনিং হৈছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো কাৰণ এখন সাগৰ হ'বলৈ হ'লে প্ৰত্যেক টোপাল পানী তাত গুৰুত্ব থাকে চ' প্ৰত্যেকজন ব্যক্তিয়ে যি কষ্ট কৰিছে প্ৰত্যেকজন ব্যক্তিয়ে বিজনেছটোত যি কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে প্ৰত্যেকজনৰ কণ্ট্ৰিবিউশ্যন আজি যিটো এচিভমেণ্ট তাৰ লগত সাঙুৰ খাই আছে ডেফিনেটলি আৰু মই এনেকে ধৰণে ভাবো ইয়াৰ লগতে মই থেংকছ জনাব বিচাৰিছো কাৰণ বিজনেছটো এটা সময়ত বহুত ড্ৰবেক্স আহিছিল বিজনেছটো বুজি নোপোৱাৰ কাৰণে প্ৰপাৰলি ষ্টাৰ্ট কৰিব নজনাৰ কাৰণে ভালদৰে কৰিব নজনাৰ কাৰণে ড্ৰবেক্স আহিছিল বাট সেইটো সময়ত এজন ট্ৰু মেণ্টৰ হিচাপে লগ পাইছিলো আমাৰ WTC লিডাৰ মিষ্টাৰ বিপুল বৰুৱা আজি তাৰিখত এই ক্ষণত মোৰ লগত উপস্থিত আছে তেখেতৰ মিছেছো আজি ফেমিলিও মোৰ লগত আজি আমাৰ ঘৰত একেলগে উপস্থিত আছে মই তেখেতলৈ বহুত বেছি শ্ৰদ্ধা জ্ঞাপন কৰিছো বহুত ধন্যবাদ জ্ঞাপন কৰিছো এণ্ড অল মাই STC লিডাৰ্ছ আজি মনালিছা বাইদেউ আছে ধৰ্ম কোঁৱৰ আছে আমাৰ অমৰজ্যোতি আছে আমাৰ মংগলদৈ পামাজ্যোতি প্ৰসাদ বৰুৱা ছাৰ আহিলে অন distinguished leaders and all guests মই সকলোকে ধন্যবাদ জনাইছো so this is a very important time this is a very important moment for me because when I started the business when I was in the distributor level and at that time the ITC was the top rank because আজি তাৰিখত WTC হওক বা অন্যান্য যিবিলাক ৰেংক পিছত ইন্ট্ৰডিউচ হৈছিলে বাট সেইটো সময়ত টপ ৰেংক আছিল that is ITC international team coordinator so এইটো মই এটা টাৰ্গেট কৰিছিলো যে ডেফিনেটলি one day I will achieve that target আৰু আজি যিসকল ব্যক্তিৰ লগত মই ষ্টাৰ্ট কৰিছিলো যিসকল ব্যক্তি মোৰ লগত সেই সময়ছোৱাৰ লগত জড়িত হৈছিলে যাৰ মটৰচাইকেলত ঘূৰি মেলি পেলাই আমি বিজনেছটো ষ্টাৰ্ট কৰিছিলো আজি এই ক্ষণত প্ৰত্যেকজন তেনেকুৱা লিডাৰলৈ মোৰ মনত পৰিছে আৰু যিসকল ব্যক্তি ঘৰত থাকিলো যিসকল ব্যক্তি ধৰি লওক মই আৰ্থিক টনকিয়াল নোহোৱাৰ কাৰণে বেলেগ জেগাত বিজনেছ এক্সপানশ্যন কৰাৰ কাৰণে বহুতে তেওঁলোকৰ নিজৰ ঘৰত ৰাখি মোক তাত বিজনেছ ডেভেলপ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে বহুত মোক হেল্প কৰিলে তো প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰলৈ প্ৰত্যেকজন লিডাৰ্ছলৈ মোৰ টিমৰ আজি মই মনত পেলাইছো আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এণ্ড ডেফিনেটলি আজি ITCটো এটা মই ভাবো এটা বেষ্ট ৰেংক হয় দিছ ইজ এ বেষ্ট ফৰ দ্য নেক্সট লেভেল বিকজ আমি এটা টাৰ্গেট কৰিব লাগিব যেতিয়ালৈকে কোম্পানী যিটো আল্টিমেট যিটো ৰেংক হয় যেতিয়ালৈকে আমি এচিভমেণ্ট নকৰো আনটিল এণ্ড আনলেছ তেতিয়ালৈকে আমি ইয়াত হাৰ্ড ৱৰ্ক কৰি যাব লাগিব এণ্ড উইথ কমিটমেণ্ট আমি বিজনেছটো আগবঢ়াই লৈ যাব লাগিব এণ্ড অন দিছ পাৰ্টিকুলাৰ ডে দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ডে ফৰ মি and along with that I am going to declare my next rank that is moi etia etai jagat focus kori aso that is my diamondship and definitely in the 2028 I am going to touch my diamondship and definitely I will be the diamond in the entire Assam and definitely I will make some examples that anybody can take decision to start business in direct selling in network marketing business. This is a very powerful business. This is a very futuristic business. This is a very trending business because this business is just starting and this is the right time to start this business. So I would like to thank my special mentor, my guru, Mr. Mubin Mohammed sir at this time and also Mr. Sijon C. Nayar sir, amar logot nai, but definitely he is always in our heart and definitely our Jamuna ma'am তেখেতলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো এণ্ড অলছো আৱাৰ ৰিজনেল মেনেজাৰ ছাৰ যি আজি তাৰিখত আমাক বহুত ছাপোৰ্ট দি আমাক আগবঢ়াই লৈ গৈ আছে মিষ্টাৰ নিৰোচন ছাৰ তেখেতলৈ ধন্যবাদ এণ্ড স্পেচিয়েল থেংকছ টু আৱাৰ আইৰন মেন অফ মাই লাইফষ্টাইল মাৰ্কেটিং মিষ্টাৰ আলোক পাণ্ডে ছাৰ বহুত বহুত ধন্যবাদ জনাইছো প্ৰত্যেকজন লিডাৰলৈ আজি কম সময় যিহেতু গতিকে চবৰে নাম লোৱা সম্ভৱ নহয় কিন্তু মোৰ ফালৰ পৰা প্ৰত্যেকজন ব্যক্তিক মোৰ ফালৰ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি মোৰ লগত খাৰা হৈ থকা NTC লিডাৰ মিষ্টাৰ মনোৰঞ্জন গোহাঁই ছাৰৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ Thank you. Wish you all the best. Thank you, Join Jamal. Thank you so much. So, প্ৰথমতে মই ফুলাম